শিক্ষানীতিক জলাঞ্জলি দি নিজৰ ইচ্ছামতে বিদ্যালয় পৰিচালনা কৰা ধুবুৰীৰ এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে নিলম্বনৰ নিৰ্দেশ দিলে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসে। গুণোৎসৱ সময়ত ধুবুৰীৰ এখন বিদ্যালয়ত উপস্থিত হৈ এই জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকক এই নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে ধুবুৰীৰ জৰুৱাৰ চৰ পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক আয়ুব আলীয়ে গুণোৎসৱৰ প্ৰথম দিনা কোনো কাৰণ নোহোৱাকৈ নিজৰ ইচ্ছামতে বিদ্যালয়ত অনুপস্থিত থকাক লৈ বিদ্যালয়খনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। পৰীক্ষা এৰি সহস্ৰাধিক শিক্ষাৰ্থীয়ে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ফলত ১.৫ ঘণ্টা পলমকৈ বিদ্যালয়খনত আৰম্ভ হৈছিল গুণোৎসৱৰ মূল্যায়ন পৰীক্ষা। তাৰোপৰি নিয়মীয়া পাঠদান নকৰাৰ লগতে মধ্যাহ্ন ভোজন আৰু ছাত্ৰ-ছাত্ৰীৰ পোছাকৰ পৰা আৰম্ভ কৰি একাধিক দুৰ্নীতিৰ অভিযোগ থকা প্ৰধান শিক্ষক আয়ুব আলীৰ বাবেই বিদ্যালয়খনত শিক্ষাৰ পৰিৱেশ বিনষ্ট হোৱাৰ এটা গুৰুতৰ অভিযোগ আছে। দীৰ্ঘদিনে একাধিকবাৰ অভিযোগ দিয়াৰ পিছতো শিক্ষকগৰাকীৰ বিৰুদ্ধে বিভাগীয়ভাৱে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ পিছদিনাই বিভাগীয়ভাৱে এক তদন্ত কৰা হৈছিল। তদন্তৰ পিছত সকলো অভিযোগৰ সত্যতা প্ৰমাণ হৈছিল যদিও আজিলৈকে দুৰ্নীতিগ্ৰস্ত প্ৰধান শিক্ষক আয়ুব আলীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল বিভাগীয়ভাৱে। অৰ্থাৎ এক প্ৰকাৰ ৰক্ষণাবেক্ষণ দিয়াৰহে চেষ্টা কৰা হৈছে। কিন্তু আজি ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ এক কঠোৰ নিৰ্দেশ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ শীঘ্ৰেই নিলম্বনৰ নিৰ্দেশ দিয়ে শিক্ষক আয়ুব আলী। হাইস্কুল তাতে মানে শিক্ষকজনে প্ৰধান শিক্ষকজনে ক্লাছ নকৰে। আয়ুব আলী আজি মই ডিএছলৈ পঠিয়াইছোঁ। মানে আমাৰ এখন ডিআই আৰু এপিঅ'এছৰ এটা এনকুৱাৰী কৰিছিলে। আপোনাৰ চাৰ্কল অফিচাৰ বাইদেউ এটা ইনকুৱাৰী ৰিপৰ্ট দিছিলে। আজি পঠিয়াইছোঁ ছাৰ। খুব ২ বা ৩ দিনৰ ভিতৰতে তাৰ এগেইনষ্টত ছাৰ মানে এতিয়া আগতে ছাছপেনশ্যন কৰি দিয়ে আগতে, তাৰপিছত যি ব্যৱস্থা আছে হয় হ'ব। ডিচি কৰিব পাৰে নহয়? ডিৰেক্টৰে কৰিব পাৰিব। ডিচিয়ে এপ্ৰুভেল লৈ পেলাই ডিৰেক্টৰ এপ্ৰুভেল অভাৰ টেলিফোন এপ্ৰুভেল লৈ পেলাই কয় এতিয়া পঠিয়াইছোঁ ছাৰ। আহি যাব ছাৰ। কাইলৈ বা পৰহি ভিতৰত তেখেত চিঠি পঠাইছে, চিঠি গৈ থাকিব। সেইখন চিঠি হোৱাটছএপত পঠাই পেলাই আজি আহিলে মই ডিচিক কথা পাতিম। ঠিক আছে। এই প্ৰাঞ্জল এই হেৰি আছে, এডিচি এডুকেশ্যন আছে চৰ মানে LP স্কুলত হাইস্কুল তাতে মানে শিক্ষকজনে প্ৰধান শিক্ষকজনে ক্লাছ নকৰে। আয়ুব আলী আজি মই ডিএছলৈ পঠিয়াইছোঁ। মানে আমাৰ এখন ডিআই আৰু এপিঅ'এছৰ এটা এনকুৱাৰী কৰিছিলে। আপোনাৰ চাৰ্কল অফিচাৰ বাইদেউ এটা ইনকুৱাৰী ৰিপৰ্ট দিছিলে। আজি পঠিয়াইছোঁ ছাৰ। খুব ২ বা ৩ দিনৰ ভিতৰতে তাৰ এগেইনষ্টত ছাৰ মানে এতিয়া আগতে ছাছপেনশ্যন কৰি দিয়ে আগতে, তাৰপিছত যি ব্যৱস্থা আছে হয় হ'ব। ডিচি কৰিব পাৰে নহয়? ডিৰেক্টৰে কৰিব পাৰিব। ডিচিয়ে এপ্ৰুভেল লৈ পেলাই ডিৰেক্টৰ এপ্ৰুভেল অভাৰ টেলিফোন এপ্ৰুভেল লৈ পেলাই কয় এতিয়া পঠিয়াইছোঁ ছাৰ। আহি যাব ছাৰ। কাইলৈ বা পৰহি ভিতৰত তেখেত চিঠি পঠাইছে, চিঠি গৈ থাকিব। সেইখন চিঠি হোৱাটছএপত পঠাই পেলাই আজি আহিলে মই ডিচিক কথা পাতিম। ঠিক আছে।